নমস্কাৰ যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত এইচএছৰ ৰিজাল্ট সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে দা টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে এইচএছৰ ৰিজাল্টক লৈ তো ইয়াতে কি আপডেট প্ৰদান কৰা হৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে আসাম এইচএছ ৰিজাল্ট 2024 likely to be announced by the end of April 2024 তো দা টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী যি সকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীৰ এইচএছ ফাইনেলৰ ৰিজাল্ট চলিত এপ্ৰিল মাহৰ শেষত প্ৰদান কৰিব ইয়াৰ লগতে আৰু এখন আপডেট এতিয়া আপোনালোকক দেখুৱাই আছো তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াতে ৰাইট সাইডত লিখা আছে আসাম এইচএছ ৰিজাল্ট ডেট বাই এপ্ৰিল 30 টেন্টিভ তো দা টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰদান কৰা আপডেট অনুযায়ী যিসকল ল'ৰা ছোৱালীয়ে এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীৰ ফলাফল এপ্ৰিল মাহৰ 30 তাৰিখৰ ভিতৰত প্ৰদান কৰিব কিন্তু অফিচিয়েল ওয়েবসাইটত বা অফিচিয়েল এপত কি আপডেট আহিছে হেও আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল এপত এনেকুৱা এখন আপডেট আহি পৰিছে তো ইয়াতে লিখা অনুযায়ী অহা মে মাহত প্ৰদান কৰিব এইচএছ ফাইনাল ইয়াৰৰ ৰিজাল্ট ইয়াৰ লগতে বহু ল'ৰা ছোৱালীয়ে মোক কমেন্ট কৰি জনাই আছে যে চলিত এপ্ৰিল মাহৰ শেষতে প্ৰদান কৰিব ৰিজাল্ট কিন্তু অফিচিয়েল ওয়েবসাইট বা অফিচিয়েল এপত কিন্তু এনেকুৱা এখন আপডেট আহিছে যে অহা মে মাহত প্ৰদান কৰিব এইচএছ ফাইনাল ইয়াৰৰ ৰিজাল্ট এতিয়ালৈকে কিন্তু স্পষ্ট কোনো ডেট প্ৰকাশ কৰা নাই স্পষ্ট ডেট প্ৰকাশ কৰাৰ লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম গতিকে চেনেলটো